মোৰ ছোৱালীজনী হলে বৰ পছন্দ হৈছে। এতিয়া আপোনালোকৰ ওপৰতহে কথা আৰু আপোনালোকে যদি বিয়া দিওঁ বুলি কয় একেবাৰে ডেটটো ঠিকেই কৰি থৈ যাব পাৰিলো হয়। আপোনাৰহে পছন্দ হৈছে। আপোনাৰ ল'ৰাই দেখোন একোৱে কোৱা নাই। ল'ৰাৰ বা কইনাক পছন্দ হৈছে নে নাই? বাবা তোৰ পছন্দ হৈছে নে নাই? মা মোৰ লগত একো কথা নাই, তুমি ভাল দেখিলেই হ'ল। আমাৰ ফালৰ পৰা কোনো আপত্তি নাই। মই যি ভাল দেখো মোৰ ল'ৰাই তাকেই ভাল পায়। মোৰ ল'ৰাটো বৰ সহজ সৰল। এতিয়া মোৰ ল'ৰাটোৰ লগত মিলাকৈ বোৱাৰীজনী হ'লেই হ'ল আৰু। মোৰ ছোৱালীজনীও বৰ অমায়িক। তাই কাম কাজত কাৰো লগত হিহা নালাগে। আৰু খোৱা বোৱাটো একো অজৰ আপত্তি নাই। দাইল ভাত কেইটামান পালে তাইক একো নালাগে আৰু। আমাৰ ফালৰ পৰাও কোনো আপত্তি নাই। আপোনালোকে ভাল দিন এটা চাই বিয়া তাৰিখটো ঠিক কৰিব পাৰে। তেনেহ'লে অহা মাহৰ 30 তাৰিখে সিহঁতৰ বিয়াখন ফাইনেল কৰি পেলালোঁ। আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি? নাই নাই, আমাৰো একো অসুবিধা নহয়। বোৱাৰী তোমাক বিয়া পাতি অনা আজি এমাহেই হ'ল। আজিৰ পৰা মই পাকঘৰৰ দায়িত্ব তোমাৰ ওপৰত দিলোঁ। বোৱাৰী পাৰিবানে তুমি পাকঘৰ চম্ভালিবলৈ? পাৰিম মা। ঠিকে আছে তেনেহ'লে আজিৰ পৰা মই আৰু পাকঘৰত নোসোমাওঁ। আজিৰ পৰা পাকঘৰৰ সকলো দায়িত্ব তোমাৰ। হ'ব মা। বিয়া হৈ অহাৰ পৰা বহুত মাছ মাংস খাইছোঁ। মই মনৰ পচন্দ দাইল ভাত এদিনো খাবলৈ পোৱা নাই। আজি পাকঘৰত সোমোৱা চান্সটো পাইছে যেতিয়া আজি মই দাইল ভাতকে বনাম। কেইবাখনো দাইল বনাম। আজিহে যদি পেট ভৰাই ভাত খাবলৈ পাওঁ। মা এইবোৰ আজি কি বনাইছা? গোটেই দাইল বনাইছা দেখোন, মাছ মাংস একো নাই নেকি? আজি মই বনোৱা নাই নহয়, বোৱাৰীহে বনাইছিল। বোৱাৰী তুমি ইয়াত কি কৰিলা? মাছ মাংস একো নবনালা যে, চব দাইলে বনাইছা দেখোন। মা মই অহাৰ পৰা সদায় মাছ মাংস খাই আছোঁ। সেইকাৰণে আজি ভাবিলোঁ দাইলকে বনাওঁ। সেই বুলিয়ে মই দাইল কেইবাখনো বনালোঁ। নাখাওঁ মই এইবোৰ, তুমিয়ে খোৱা। এনেকৈ সুদা সুদা দাইল ভাতবোৰ খাব পাৰি নেকি? মাছ মাংস নহ'লে মই কেতিয়া ভাত খোৱা দেখিছা তুমি? নাখালে ভালেই হ'ব দিয়া, গোটেইবোৰ ময়ে খাব পাৰিম। কি মই ভাত নাখালে তাৰমানে তুমি ভালে পোৱা নেকি? নহয় মই সেইটো কথা কোৱা নাই। কিয় ভাত নাখালে ভাল পাম আকৌ? ৰ'ব তেনেহ'লে মাছ ভজা হৈ আছে, মই আপোনাৰ কাৰণে মাছ এপিচ লৈ আহোঁ। নেলাগে, নাখাওঁ মই কালিয়ে ভজা মাছবোৰ। মা আজিৰ পৰা তুমি ভাত বনাবা দেই। এইজনীয়ে যে ইমান দাইল খাই ভাল পায় অ', ইমানবোৰ দাইল বনাইছে। হ'ব দে, তই খং নকৰিবি ৰ। তাই আজি প্ৰথম পাকঘৰত সোমাইছে, সেইকাৰণে চাগে তাই খেলি মেলি লাগিছে কি বনাম কি নবনাম। সেইকাৰণে তাই দাইল ভাতকে বনালে। আজি খা দে, কাইলৈৰ পৰা বাৰু তাই তেনেকুৱা নকৰে। মই তাইক বুজাই দিম। এয়া মই কি ঘৰত বিয়া হ'লোঁ? সামান্য দালি তৰকাৰীখিনিৰ লগতে ইমান কথা। ধনীৰ কাৰণে বাৰু সদায় মাছ মাংস খায়, দুখীয়া হোৱা হ'লে কি কৰিলে হয়? বোৱাৰী তুমি পাকঘৰৰ কাম কৰি আজৰি হ'লানে? হৈছোঁ আৰু। শুনা বোৱাৰী, আজি যি কৰিলা কৰিলা। এতিয়াৰ পৰা ভাত বনালে যাতে তুমি কোনো কাৰণতে দালি নবনোৱা। মোৰ ল'ৰাটোৱে দালি খাই বৰ বেয়া পায়। সি মাছ মাংস হ'লেহে ভাত খাব পাৰে। এয়া আপুনি কি কথা কৈছে মা? আপুনি অকল আপোনাৰ ল'ৰাৰ কথাই ভাবিলে, মোৰ কথা এবাৰো নাভাবিলে। আপোনাৰ ল'ৰাই মাছ মাংস খাই ভাল পায় কাৰণে সদায় মাছ মাংস বনাই থাকিব লাগে। ময়ো যে দাইল ভাত খাই ভাল পাওঁ সেইটো আপুনি এবাৰো নাভাবিলে। অ' সেইটো কথা তুমি আগেই ক'ব লাগিছিল। তুমি খাই ভাল পোৱাৰ কাৰণে বনাইছা বুলি ক'ব লাগিছিল আকৌ। নকলেনো আমি কেনেকৈ আগতীয়াকৈ গম পাম? আপোনালোকে মোক চাবলৈ যোৱা দিনাই দেখোন মায়ে কৈ পঠিয়াইছিল মোক দাইল ভাত কেইটামান দিলে আৰু একো নালাগে বুলি। অ' তাৰমানে তোমাৰ মায়ে সেয়া সঁচা কথাই কৈছিল। মই আকৌ ভাবিছিলোঁ কথাৰ কথাটো কৈছে। দিয়া দিয়া হ'ব দিয়া, কামবোৰ আজৰি কৰি ৰুমলৈ আহা, অকণমান আৰাম কৰি লোৱাহি। বাহ সংগীতা, তুমি দাইল ভাত খাই ইমান ভাল পোৱা নে? গোটেই দাইলবোৰ আজি অকলে খাই পেলালা। বহুত দিন দাইল খাবলৈ পোৱা নাছিলোঁ, সেইকাৰণে আজি জোখতকৈ অকণমান বেছিয়ে খাই পেলালোঁ। তোমাৰ কাৰণে দেখিছোঁ দালি চৌত বনালে নহ'ব, বৰকেৰাহী পাতি দিব লাগিব। আজি যে মই দাইল ভাত সৰহকৈ খালোঁ সেয়া তোমাৰ চকু লাগিছে ন? হ'ব দিয়া, দাইল ভাতখিনি খাওঁতে এনেকুৱা, আৰু যদি কিবা বেলেগ বস্তু বিচাৰি খালোঁ হয় কি হ'ল হয় ঠিক নাই। তুমি মোক এইটো কথাতে ইমান ঠাট্টা কৰিব লাগেনে? কি হৈছে বোৱাৰী, তোমাক বৰ জোৰ জোৰকৈ কথা কোৱা শুনিলোঁ যে? মা আপোনাৰ ল'ৰাই মোক আজি ঠাট্টা কৰিছে। মোৰ বাবে হেনো সৰু কেৰাহীত তৰকাৰী বনালে নহ'ব, দাইল বনাবলৈ এটা ডাঙৰ বৰ কেৰাহী পাতি দিব লাগিব হেনো। মই যে আজি দাইল সৰহকৈ খালোঁ তাকে শুনাইছে আকৌ মোক। বাবা এয়া মই কি শুনিছোঁ? তাই যেনিবা আজি দাইল অকণমান বেছিকৈ খালে, তাকে তই তাইক আকৌ ঠাট্টা কৰিব লাগেনে? মইনো কি বৰ ডাঙৰ কথাটো ক'লোঁ? একো এটা ধেমালি কৰিব নোৱাৰোঁনে? এইবোৰ কথাই মোৰ ভাল নালাগে। মা আজি মই বহুত দিনৰ মূৰত দাইল খালোঁ, দাইলখিনি কিন্তু খাবলৈ বৰ সোৱাদ হৈছিল। দিয়া দিয়া হ'ব দিয়া, ভাল পাইছা খালা আৰু, সেইটো কথাতে ইমান লাগি থাকিব নালাগে। বোৱাৰী তুমি ইমান সোনকালে উঠি যে কাম বন কৰি ফুৰিছা, আজি দেখোন দেওবাৰ, আজিতো বাবা অফিচলৈ নাযায়। আজি ৰাতিপুৱা ভাত নবনালেও হ'ব, ৰুটিকে বনাবা, দুপৰীয়া একেবাৰে ভাত বনাবা। মা মই সেইকাৰণে সোনকালে উঠিছোঁ, গম পাইছোঁৱে আজি ৰাতিপুৱা ৰুটি বনাব লাগিব। আৰু মোৰ ৰুটি খোৱা অভ্যাস নাই, মই ৰাতিপুৱা ভাতহে খাওঁ। সেইকাৰণে মই ভাবিলোঁ ৰুটি বনোৱাৰ আগতেই মোৰ কাৰণে দাইল ভাত কেইটামানকে বনাই লওঁ। বোৱাৰী তুমি কি কথা ক'বলৈ আহিছা? ঘৰখনত 3টা মানুহ, তিনিওটাৰে জুতি যদি বেলেগ বেলেগ হয় ঘৰখন কেনেকৈ চলিব? অকণমান হিচাপী হ'বা। তোমাৰ কাৰণে ভাত বনোৱা, আমাৰ কাৰণে ৰুটি বনোৱা, ইছ ৰাম এনেকৈ হ'লে ঘৰখন কেনেকৈ চলিব? ইনকাম কৰাইহে জানে, বিধে বিধে ৰান্ধি বাঢ়ি খুৱাই কি বুজি পায়? মা কিনো বিধে বিধে ৰান্ধি বাঢ়ি খালোঁ, সামান্য দাইল ভাতকেইটা বনাই খাওঁতে আপুনি মোক ইমান কথা শুনাব লাগেনে? আপুনি আৰু আপোনাৰ ল'ৰাই মোক সদায় দাইল ভাতকেইটাৰ লগতে কথা শুনাই থাকে। ঠিক আছে, নহ'লে মই আজিয়ে মাৰ ঘৰলৈ যাওঁগৈ। সদায় সদায় ইয়াত মই কথা শুনি শুনি থাকিব নোৱাৰোঁ। কি হৈছে তোমালোকৰ? আজি ৰাতিপুৱাই পুৱাই দুইজনীয়ে যে তৰ্কাতৰ্কি লাগি থকা যেন পালোঁ।
কি হ'ব আৰু তুমি আৰু তোমাৰ মায়ে মোক সদায় খোৱা লোৱাখিনিতে চকু দি থাকা গতিকে মই ইয়াত নাথাকো মই মাৰ ঘৰলৈ গুচি যামগৈ নাই নাই বোৱাৰী তুমি তেনেকুৱা কাম কেতিয়াও নকৰিবা তুমি তেনেকুৱা কৰিলে মানুহে আমাক হাঁহিব আজিৰ পৰা মই তোমাক খোৱা লোৱা কথা একো নকওঁ তোমাৰ যি মন যায় তাকেই ৰান্ধি বাঢ়ি খাবা যোৱা বোৱাৰী পাকঘৰলৈ যোৱা তোমাৰ যি মন যায় তাকেই বনোৱাগৈ আজিৰ কাৰণে বাৰু আপোনাৰ কথা শুনিলোঁ আগলৈ যদি আপুনি মোক এনেকৈ খোৱা লোৱাত অপমান কৰে নহয় যাব কিন্তু মই কাৰো কথাই নুশুনো ঘৰলৈ গুচি যামগৈ মা এয়া তুমি কি ছোৱালী চাই আনিলা সদায় সদায় খোৱা বোৱাৰ লগত নাটক কৰি থাকে এনেকৈ খোৱা বোৱাৰ লগত কাজিয়া কৰি থাকিলে ঘৰখন কেনেকৈ চলিব বাবা তই খং নকৰিবি মই কিবা এটা কৰিব লাগিব মা তুমিতো কৈছিলা ছোৱালীজনী বোলে একেবাৰে লখিমী এই এতিয়া লখিমীৰ গুণ তাই গাত ছোৱালীজনী বেয়া নহয় আচলতে তাই খোৱা বোৱাবোৰ আমাৰ লগত নিমিলে মই কিবা এটা কৰিবই লাগিব তুমি যি কৰা কৰি থাকা দেই মোৰ আৰু একো উপায় নাইকিয়া হৈছে মোৰ ল'ৰাটোৰ মনটো ভাল কৰি ৰাখিবলৈ মই বোৱাৰীজনী আগৰ পুৰণি অভ্যাসবোৰ এৰাব লাগিব মই কিবা এটা বুদ্ধি কৰিবই লাগিব মেনকা কি হৈছে তোমাৰ বৰকৈ চিন্তাত থকা যেন লাগিছে দেখোন সঁচাকে বৰ ডাঙৰ চিন্তা এটাত পৰিছো কি চিন্তানো ক'ব পাৰিবানে এয়া ল'ৰাটোৱে মাছ মাংস নহ'লে ভাত খাবই নোৱাৰে এতিয়া মই পাকঘৰৰ দায়িত্ব বোৱাৰীজনীক দিলোঁ বোৱাৰীজনীয়ে আকৌ মাছ মাংস বনাবলৈ বৰ বেয়া পায় তাই মাছ মাংস খাবলৈও বেয়া পায় অকল দালি ভাতবোৰ বনাই থাকে ইয়াকে লৈ ঘৰখনত এইকেইদিন সদায় কাজিয়া হৈ আছে সেইটো কথা সেইটোতো একেবাৰে সৰু কথা এই কথাটোকে লৈ ইমান কাজিয়া হৈছে আমাৰ ঘৰখনত তুমি আকৌ ক'ব আহিছা সৰু কথা আকৌ তুমি বোৱাৰীজনীক ক'বা তোমাৰ আৰু তোমাৰ ল'ৰাৰ কাৰণে মাছ মাংস বনাবলৈ আৰু তাইৰ কাৰণে দাইল ভাত বনাবলৈ দিবা তাই যেতিয়া দাইল ভাত বনাই পেলাই তাইলৈ বাঢ়ি ল'ব কিবা কাৰণত তাই ইফাল সিফাল কৰোঁতেই তুমি তাইৰ তৰকাৰীখিনিত সৰহকৈ নিমখ এগালমান ঢালি দিবা বেচেৰি নিমখডাল চোকা হ'লে কেনেকৈ ভাত খাব উপায় নাইকিয়া হ'ব যেতিয়া তাই মাছ মাংসৰে দিয়ে ভাত খাব লাগিব তেনেকৈ এদিন দুদিনকৈ খাওঁতে তাই অভ্যাস হ'ব তাই যেতিয়া মাছ মাংস ভালকৈ খাবলৈ পোৱা হ'ব মুখত যেতিয়া তাই তেল লাগি যাব তেতিয়া তাই দাইল ভাতবোৰ পাহৰিয়ে যাব খাবলৈ সঁচাকৈ মই যদি তেনেকুৱা কৰোঁ তাই দাইল ভাত নোখোৱা হ'বনে বাৰু কেইদিনমান কৰি চোৱাচোন বাৰু ঠিক আছে মই তাকেই কৰিব লাগিব এতিয়া মই যাওঁ দিয়া এইফালে ফুৰিবলৈ আহিছিলোঁ তোমাক দেখিয়ে সোমাই গ'লোঁ তুমি আহিলা ভালেই হ'ল মোক এটা বুদ্ধি দিলাহি আজি মই তাকেই কৰি চাব লাগিব বোৱাৰী কি বনাইছানো মা আপোনালোকৰ পচন্দৰ মতেই বনাইছোঁ মাংস বনাইছোঁ কিয় তোমাৰ কাৰণে দাইল বনোৱা নাই নেকি মা মই মোৰ ভুল বুজি পাইছোঁ আগৰ কথা বেলেগ আছিল মই এতিয়া বোৱাৰী হৈছোঁ এখন ঘৰৰ দায়িত্ব মোৰ ওপৰত থাকে ঘৰখনৰ মানুহখিনি পচন্দ মতেই মই কামবোৰ কৰিব লাগিব আপুনি মোৰ সংসাৰখন ভাগি যাব বুলি ভাবি বচাবলৈ চেষ্টা কৰিছে আপুনি যে অথনি খুৰীজনীৰ লগত কথাখিনি পাতি আছিল মই শুনিছোঁ নহয় আচলতে মা মোৰেই ভুল হৈছিল মানুহজনে যি ভাল পায় শাহুৱে যি ভাল পায় সেইবোৰেই মোৰ কৰা দায়িত্ব মই আকৌ মোৰ নিজৰ কথাই চিন্তা কৰিছিলোঁ মা মই চেষ্টা কৰিম মাছ মাংস সকলো খাবলৈ ঘৰখনত যোনে যেনেকৈ থাকিবলৈ বিচাৰে তেনেকৈ থাকিম ময়ো বোৱাৰী তুমি বুজি পোৱাৰ বাবে ভাল লাগিল বাবা সৰুৰে পৰা তাৰ অভ্যাস সি মাছ মাংস নহ'লে ভাত নাখায় দেউতাক থাকোঁতেও তাক সদায় মাছ মাংস আনি দিয়ে মোৰ যদি কেতিয়াবা মাছ মাংস খাবলৈ মন নাযায় মই তাক অকলে বনাই দিওঁ মা এতিয়াৰ পৰা ময়ো তাকেই কৰিম মোৰ খাবলৈ মন নগ'লেও আপোনালোকক কৰি দিয়া দায়িত্ব মই কৰি দিমেই বোৱাৰী তুমি এনেকৈয়ে ঘৰখনৰ দায়িত্ব ল'বা মই জানিছিলোঁৱেই তুমি সকলোবোৰ কথা এদিন বুজি পাবা আৰু এই ঘৰখন মই যেনেকৈ চলাইছিলোঁ তুমিও তেনেকৈয়ে চলাবা মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মা এতিয়াৰ পৰা আপুনি মোক চকু মুদি বিশ্বাস কৰিব পাৰে এনেকৈয়ে শাহু বোৱাৰী মিলি ঘৰখন এক কৰিবলৈ চেষ্টা